এই আসমান জমিনের সকলো ফেরেশতাই আবু যর গফফারিক চিনি পায়, তার কারণে দোয়া কৰি থাকে। আবু যর গফফারি এনেকুৱা কি আমল কৰে যাৰ কাৰণে তুমি ভাল পোৱা? আসমান জমিনৰ ফেৰেশতাই আবু যৰৰ কাৰণে দোয়া কৰে, খুদ আল্লাহ তাআলা আবু যৰক ভাল পায়, মহব্বত কৰে। কাৰণটো কি? আপুনি এটা সূৰা পঢ়িলে আল্লাহ তাআলা খুশ হৈ যায়। আল্লাহ তাআলাই কয়, হে মোৰ বান্দা, মই তোমাৰ হৈ গলো, আজি তুমি যি বিচাৰিবা তোমাক দান কৰিম, তোমাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিম, পেৰেশানি বালা মুসিবত দূৰ কৰি দিম, তোমাৰ জীৱনৰ অভাৱ অনাটন দৰিদ্ৰতা দূৰ কৰি তোমাৰ জীৱন শান্তিৰে ভৰপূৰ কৰি দিম, তুমি দোয়া কবুল কৰিম, তুমি যি বিচাৰিবা আজি তোমাক দান কৰা হ'ব। আল্লাহু আকবার। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, ধুনীয়াকৈ বুজাই দিছোঁ আপুনি কোন সূৰাখিনি পঢ়িব লাগিব, মই ধুনীয়াকৈ বুজাই দিম, ধৈৰ্য সহকাৰে আপুনি ভিডিঅ'টি চাই থাকক। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, যেতিয়া নেকি ইশাৰৰ আজান হৈ যায়, আপুনি ইশাৰৰ নামাজ আদায় কৰি ইশাৰৰ নামাজৰ পিছত খানা পিনা কৰাৰ পিছত যেতিয়া নেকি আপুনি বিচনাত শুবলৈ যায়, আপুনি ধুনীয়াকৈ অজু কৰি আহিব। টোপনিৰ পূৰ্বে কিন্তু সুন্দৰকৈ আমি অজু কৰি ল'ব লাগে, আৰু টোপনিটো হৈছে মৌতৰ আধা ৰাস্তা। আমি টোপনিৰ পিছত যে আকৌ সাৰ পাম তাৰ কোনো গ্যাৰাণ্টি নাই, সেইকাৰণে আমি সুন্দৰকৈ অজু কৰি আহিব লাগে। অজু কৰি আহি ঘৰৰ দৰ্জা খিৰিকীবোৰ যেতিয়া আমি বন্ধ কৰোঁ, বিসমিল্লাহ কৈ ঘৰৰ দৰ্জা খিৰিকীবোৰ বন্ধ কৰিব লাগে। এই আমলখিনি কৰাৰ পূৰ্বে মই কিছুমান নিয়ম কৈ দি আছোঁ। সুন্দৰকৈ আপুনি অজু কৰি ল'ব, আৰু ঘৰত যেতিয়া সোমাই আপুনি শোৱাৰ পূৰ্বে দৰ্জা খিৰিকী বন্ধ কৰোঁতে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ দৰ্জা খিৰিকীবোৰ বন্ধ কৰিব। আৰু বিসমিল্লাহ কৈ যদি আপুনি ঘৰৰ দৰ্জা খিৰিকী বন্ধ কৰে, তেতিয়া সেই দৰ্জা দি সেই খিৰিকী দি শয়তান প্ৰৱেশ কৰা দূৰৰ কথা, শয়তানে স্পৰ্শ কৰিব নোৱাৰে। আল্লাহু আকবার। কুল্লু আমৰিন জিবালিন লাম ইবদা বিসমিল্লাহি ফাহুৱা আক্তা আও আজজাম। প্ৰত্যেক ভাল কাম যিটো নেকি বিসমিল্লাহ পঢ়ি আৰম্ভ কৰা নহয়, সেই কামটো বিসমিল্লাহ পঢ়ি কৰা নহয়, সেই কাম আধৰুৱা হৈ যায়, বেবৰকতি হৈ যায়, শয়তানৰ হাত লাগি যায়। আৰু বিসমিল্লাহ পঢ়ি কোনো কাম আপুনি যদি কৰে, শয়তান তাতে হাত লগাব নোৱাৰে, স্পৰ্শ কৰিব নোৱাৰে। সুবহানাল্লাহ। সেইকাৰণে ঘৰৰ দৰ্জা খিৰিকীবোৰ যেতিয়া বন্ধ কৰে, আপুনি বিসমিল্লাহ কৈ দৰ্জা খিৰিকীবোৰ বন্ধ কৰিব। লাইট অফ কৰোঁতেও বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ লাইট অফ কৰিব। আৰু টোপনিৰ পূৰ্বে যদি আপুনি পাৰে, কমচে কম 2 ৰাকাত নফল নামাজ আদায় কৰিব। 2 ৰাকাত নফল নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি আপুনি 2 ৰাকাত কমসে কম 2 ৰাকাত নফল নামাজ পঢ়িব। আৰু নফল নামাজ পঢ়ি আপুনি জাই নামাজত বহি প্ৰথমতে 3 বাৰ দুৰুদ শৰীফ পঢ়িব, তাৰ পিছত 3 বাৰ ইস্তিগফাৰ পঢ়ি যিকোনো দুৰুদ পঢ়িব পাৰে, যিকোনো ইস্তিগফাৰ পঢ়িব পাৰে। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এনেকৈ 3 বাৰ দুৰুদ পঢ়িলে আকৌ 3 বাৰ ইস্তিগফাৰ, আস্তাগফিৰুল্লাহ রাব্বি মিন কুল্লি যামবি ওয়া আতুবু ইলাই। 3 বাৰ দুৰুদ, 3 বাৰ ইস্তিগফাৰ পঢ়াৰ পিছত আল্লাহ তাআলাৰ ওচৰত চকুৰ পানী এৰি দি কান্দি কান্দি দোয়া কৰিব লাগিব। আৰু নামাজ পঢ়ি দোয়া কৰাৰ পিছত যেতিয়া আপুনি বিচনাত শুবলৈ যায়, তেতিয়া আপুনি সৰু সৰু 3টা সূৰা পঢ়িব লাগে। আপুনি যেতিয়া বিচনাত শুবলৈ যায়, বিচনা সুন্দৰকৈ 3 বাৰকৈ আপুনি ঝাড়ু দিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয়, তুমি যেতিয়া বিচনাত শুবলৈ যোৱা, বিচনা 3 বাৰকৈ ঝাড়ু দিয়া আৰু পৰিষ্কাৰ কৰি লোৱা। কিয়নো তোমাৰ অজানিতে যদি বিচনাত কোনো পোকামাকড় ৰৈ যায়, বিষাক্ত পোকামাকড়ে তোমাৰ টোপনি অৱস্থাত ধ্বংসন কৰিব, তোমাৰ জানৰ খাতৰা আহি যাব। সেইকাৰণে আমি এই সুন্নত আমল কৰিব লাগে। আৰু বিচনাত বহি বহি প্ৰথমতে আপুনি বিসমিল্লাহ সহ সূৰা ইখলাস, 1 নম্বৰ সূৰা হৈছে সূৰা ইখলাস, আপুনি 3 বাৰ পঢ়িব। কমসে কম 3 বাৰ সূৰা ইখলাস আপুনি পাঠ কৰিব। সূৰা ইখলাসৰ ইমানে ফজিলত হয়, 3 বাৰ সূৰা ইখলাস পাঠ কৰিলে কোরআনে কারিমৰ খতম কৰাৰ সওয়াব আপুনি পাব। আল্লাহু আকবার। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, যে ব্যক্তি সূৰা ইখলাস এবাৰ পাঠ কৰে, কোরআনে কারিমৰ 10 পাৰা তিলাওয়াতৰ সওয়াব পায়। 3 বাৰ পাঠ কৰিলে কোরআনে কারিম খতম কৰাৰ সওয়াব পায়। আৰু যদি 10 বাৰ সূরা ইখলাস কোনো ব্যক্তি পাঠ করে, আল্লাহ তাআলা সেই ব্যক্তির কারণে জান্নাতত একটা বিল্ডিং তৈয়ার করে দিয়ে। সুবহানাল্লাহ। মান ক্বারা সূরাতাল ইখলাস 10 মাররাত বানাল্লাহু লাহু কাসরান ফিল জান্নাহ। যে ব্যক্তি সূরা ইখলাস 10 বার পাঠ করিলে আল্লাহ তাআলা সেই ব্যক্তির কারণে জান্নাতত একটা বালাখানা, একটি মহল তৈয়ার করে দিব। আল্লাহু আকবার। হযরত আবু যর গফফারী রাদিয়াল্লাহু আনহুর সৰু এটা কাহিনী মই শুনাই ল'ব খুজিছো। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এদিন এখন বহি আছিল, ওচৰত আছিল হযরত জিব্রাইল আলাইহিস সালাম। রাস্তা দি গৈ আছিল হযরত আবু যর গফফারী রাদিয়াল্লাহু আনহু। লগে লগে হযরত জিব্রাইল আলাইহিস সালামে আরজ কৰিলে, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, সেইজন ৰাস্তা দি গৈ থকা মানুহজন আপোনাৰ সাহাবা আবু যর গফফারী নহয় জানো? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, সেইজন মোৰ সাহাবা আবু যর গফফারী হয়, তুমি কেনেকৈ জানা? হযরত জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আবু যর গফফারীক অকল মই চিনি নাপাওঁ, মই তাক ভাল পাওঁ, মহব্বত কৰোঁ। অকল ময়ে নহয়, এই আসমান জমিনৰ সকলো ফেৰেশতাই আবু যর গফফারীক চিনি পায়, তাৰ কাৰণে দোয়া কৰি থাকে। খুদ আল্লাহ রাব্বুল আলামিন আবু যর গফফারীক মহব্বত কৰে, তাক ভাল পায়। আল্লাহু আকবার। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে লগে লগে ইরশাদ কৰিলে, হে ভাই জিব্রাইল,
আবু যৰ গফ্ফাৰী এনেকুৱা কি আমল কৰে যাৰ কাৰণে তুমি ভাল পোৱা আসমান জমিনৰ ফেৰেশতাই আবু যৰৰ কাৰণে দোয়া কৰে খুদ আল্লাহ তাআলা আবু যৰক ভাল পায় মহব্বত কৰে কাৰণটো কি আবু যৰে কি আমল কৰে হযরত জিবরাইল আলাইহিস সালামে কয় ইয়া রাসূলুল্লাহ ইয়া হাবিবাল্লাহ আপনার সাহাবা আবু যর গফ্ফারী এনি টাইম সূরা ইখলাস পাঠ কৰি থাকে আল্লাহু আকবার সূরা ইখলাসৰ মাজত আল্লাহ ৰাব্বুল আলামিনৰ ওয়াহদানিয়তৰ তালিম দিয়া হৈছে সূরা ইখলাসত আল্লাহ তাআলাৰ ইমান সুন্দৰকৈ পৰিচয় দিয়া হৈছে যেটো নেকি কুরআন কাৰিমৰ অন্য কোনো সূৰাত ইমান ধুনীয়াকৈ পৰিচয় দিয়া হোৱা নাই বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কুল হুৱাল্লাহু আহাদ হে নবী আপুনি কৈ দিয়ক আল্লাহ এক অদ্বিতীয় আল্লাহুস সামাদ আল্লাহ বেনিয়াজ হয় আল্লাহ কারো মুখাপেক্ষী নহয় আমি কিবা এটা বস্তু বানাবলৈ আমার অন্য একটা বস্তুর প্রয়োজন হয় কারোবার সহায়ৰ প্রয়োজন হয় কিন্তু আল্লাহ রাব্বুল আলামিন এই আকাশ জমিন চন্দ্র সূর্য গ্রহ তৰা এই কায়নাত আল্লাহ রাব্বুল আলামিনে সৃষ্টি কৰিছে কোনো কিছুৰ প্ৰয়োজন হোৱা নাই কোনো কিছুৰ মুহতাজ হোৱা নাই আল্লাহ তাআলাই কোন হৈ যোৱা বুলি কোৱাৰ লগে লগে সকলো কিছু হৈ গৈছে আল্লাহু আকবার লাম ইয়ালিদ ওয়া লাম ইউলাদ আল্লাহ রাব্বুল আলামিন কাৰোবাক জন্ম দিয়াও নাই কাৰোবাৰ পৰা জন্ম লোৱাও নাই এই ৰিস্তাৰ পৰা এই সাংসাৰিক ৰিস্তাৰ পৰা আল্লাহ রাব্বুল আলামিন মুক্ত হয় আল্লাহ রাব্বুল আলামিন পবিত্র হয় আল্লাহু আকবার ওয়া লাম ইয়াকুল লাহু কুফুয়ান আহাদ আল্লাহ তাআলা সেইজন আল্লাহ হয় যাৰ সমতুল্য যাৰ সমকক্ষ কোনো হ'ব নোৱাৰে আল্লাহ তাআলাৰ সমতুল্য কোনো নাই আল্লাহ তাআলা সুন্দৰকৈ তালিম দিয়া হৈছে ওয়াহদানিয়তৰ তালিম এই সূৰাৰ মাজত দিয়া হৈছে সেই কাৰণে এই সূৰা যদি আপুনি বেছি বেছি পাঠ কৰে আল্লাহ তাআলা আপোনাৰ প্ৰতি ৰাজি খুশি হৈ যাব আসমান জমিনৰ ফেৰেশতাই আপোনাৰ কাৰণে দোয়া কৰি থাকিব মাগফিৰাতৰ দোয়া কৰি থাকিব ইহকাল পৰকালৰ কল্যাণৰ কাৰণে শান্তিৰ কাৰণে দোয়া কৰি থাকিব আল্লাহু আকবার সেই কাৰণে টোপনি যোৱাৰ পূৰ্বে বিছনাত বহি বহি কমসে কম 3 বাৰ সূৰা ইখলাস আপুনি পাঠ কৰিব ইয়াৰ পিছত 2 নম্বৰত যেটো সূৰা আপুনি পাঠ কৰিব এয়া হৈছে সূৰা বাকাৰাৰ আয়াতুল কুৰসি আয়াতুল কুরসি যদি রাতে টোপনিৰ পূৰ্বে আপুনি এবাৰ পাঠ কৰে আল্লাহ রাব্বুল আলামিন এজন ফেরেশতা আপোনাৰ কাৰণে নিযুক্ত কৰি দিব এইজন ফেরেশতাই আপোনাক হেফাজত কৰিব কোনো চুৰ ডকাইত যাতে আপোনাৰ ঘৰত আহিব নোৱাৰে কোনো হিংস্ৰ প্ৰাণীয়ে যাতে আপোনাক ক্ষতি কৰিব নোৱাৰে আপোনাৰ জান মালৰ আল্লাহ রাব্বুল আলামিন কুদৰতীভাৱে ফেরেশতাৰ যোগেদি হেফাজত কৰিব আল্লাহু আকবার অন্য ৰিৱায়াতত আহিছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে যে ব্যক্তি প্ৰত্যেক ফরজ নামাজৰ পিছত আয়াতুল কুরসি এবাৰকৈ পাঠ কৰে মালাকুল মউতে সেইজন ব্যক্তিৰ জান এনেকৈ কবজ কৰিব যে বাচ্চাই যেনেকৈ মাকৰ স্তনত গাখীৰ খাই থাকে আৰু দুনিয়াৰ একোৱে গম নাপায় আল্লাহু আকবার আৰু সেইজন ব্যক্তি জান্নাতত যোৱাৰ কাৰণে মাত্ৰ এটা বস্তু বাধা হৈ থাকে হে হৈছে তাৰ মউত অৰ্থাৎ এইজন ব্যক্তি যি ব্যক্তি নেকি আয়াতুল কুরসি বেছি বেছি পাঠ কৰে সেইজন ব্যক্তি মৃত্যু হোৱাৰ লগে লগে আল্লাহ তাআলা জান্নাতত প্ৰৱেশ কৰিব সুবহানাল্লাহি বিহামদি সেই কাৰণে আয়াতুল কুরসি ৰাতি টোপনিৰ পূৰ্বে সদায় এবাৰকৈ পাঠ কৰিব আৰু 5 ওয়াক্ত নামাজৰ পিছত আয়াতুল কুরসি পঢ়াৰ ইহতিমাম কৰিব এই আমল সদায় কৰি থাকিব আপুনি এই দিন বা এই ৰাতি বুলি নহয় গোটেই জীৱন এই আমল কৰি থাকিব লাগে আয়াতুল কুরসি মই লাহে লাহে কৈ দিছো আপুনি লিখিলৈ মুখস্থ কৰিব বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আল্লাহু লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম লা তাখুযুহু সিনাতু ওয়ালা নাওম লাহু মা ফিস সামাওয়াতি ওয়া মা ফিল আরদ মান যাল্লাযী ইয়াশফা'ু ইনদাহু ইল্লা বিইজনিহি يعلم ما بين أيديهم وما خلفهم ولا يحيطون بشيء من علمه إلا بما شاء وسع كرسيه السماوات والأرض ولا يؤوده حفظهما وهو العلي العظيم আয়াতুল কুরসি আপুনি লিখি লৈ মুখস্থ কৰিব আৰু ডেইলি এই আমল কৰি থাকিব তৃতীয় নম্বৰত আপুনি টোপনিৰ পূৰ্বে আপনি কমসে কম 3 বার দুরূদ শরীফ পাঠ করিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যে কোনো দুরূদ শরীফ পাঠ করিব পারে 3 বার যদি আপনি দুরূদ শরীফ পাঠ করে 30টা গুনাহ maaf হবো 30টা রহমত নাজিল হবো 30টা মর্যাদা আল্লাহ তাআলা বুলন্দ কৰি দিব আৰু যদি আপোনাৰ টোপনি নাহে আপুনি টোপনি দোৱাটো পঢ়িব যেতিয়া শুবলৈ যায় খোৱাৰ পূৰ্বে আপুনি আল্লাহুম্মা বিসমিকা আমুতু ওয়া আহয়া টোপনিৰ দোৱা আল্লাহুম্মা বিসমিকা আমুতু ওয়া আহয়া এই দোয়াটি পঢ়ি আপুনি হুকাতি হৈ শুই যাব আৰু মনে মনে দুরূদ শরীফ পাঠ কৰি থাকিব সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যি সকলৰ নেকি টোপনি নাহে টোপনি আহাৰ কাৰণে আপুনি এই আমল কৰিব যেতিয়াই শুয়ে আপুনি মনে মনে দুরূদ শরীফ পাঠ কৰি থাকিব দুরূদ শরীফ পাঠ কৰিলে আপোনাৰ এই ঠাইত আপোনাৰ ঘৰত ৰহমত বৰকত নাজিল হ'ব আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে এই আমল সদায় কৰি থকাৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহ